নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জুলাই। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ, কিয়নো অসম চৰকাৰে এইবোৰ শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিব নতুনকৈ এক বিশেষ আঁচনি। লগতে অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে 1,43,237 মেট্ৰিক টন জুলাই মাহত অসমত বিতৰণ হোৱা বিনামূলীয়া চাউল। তো চলিত জুলাই মাহত 1,43,237 মেট্ৰিক টন চাউল বিতৰণ কৰিছে অসম চৰকাৰে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে প্ৰায় 70 লাখ পৰিয়াললৈ এই সুবিধা। চলিত জুলাই মাহত অসম চৰকাৰে 70 লাখ পৰিয়ালক প্ৰদান কৰিছে বিনামূলীয়া চৰকাৰী চাউল। তাৰপিছত আৰু লিখা আছে অহা মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি বিতৰণৰ কাম। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে অহা 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'ব ৰাজ সাহায্যযুক্ত মচুৰ দালি আৰু চেনি বিতৰণৰ কাম। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অহা 1 আগষ্ট তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ সহায়ত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনি লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে। তো যিসকল শিক্ষাৰ্থীয়ে ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি স্কিপ নকৰি চাই থাকিব, কিয়নো অসম চৰকাৰে ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিবলৈ গৈ আছে নিযুত মইনা আঁচনি। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ সুবিধা পাব বিচাৰে, সেইসকল ছোৱালীৰ বাবে ভাল খবৰ, কিয়নো অসম চৰকাৰে নতুনকৈ উল্লেখ কৰা অনুযায়ী অহা 3 আগষ্ট তাৰিখৰ পৰা ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিব নিযুত মইনা আঁচনি। তো ছোৱালীসকলে অহা 3 আগষ্ট তাৰিখৰ পিছৰ পৰাই লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অৰুণোদয় আঁচনি বন্ধ নহয়, চৰকাৰে নিজাববীয়াকৈ বানপীড়িতসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়াব। অৰুণোদয় হিতাধিকাৰীসকলৰ সুবিধা অব্যাহত থাকিব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী বানপানীৰ বাবে বন্ধ নহয় অৰুণোদয় আঁচনিৰ ধন। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে, যদি অহা 3 আগষ্ট তাৰিখে মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, তেন্তে নিশ্চিতভাৱে অহা 3 আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্ত লৈ। প্ৰথমটো সিদ্ধান্ত হ'ল অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন। 2 নম্বৰত কোৱা হৈছে আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি। 3 নম্বৰত কোৱা হৈছে নগৰ অঞ্চলত গৃহ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখ টকালৈ বৃদ্ধি। 4 নম্বৰত কোৱা হৈছে আপোন বাহন আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ বৃদ্ধি। তাৰপিছত কোৱা হৈছে বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে 4% সুদ ৰেহাই। মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণ। চৰকাৰী সমবায় সমিতি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগত মহিলা কৰ্মচাৰীক বেতনসহ মাতৃত্বকালীন ছুটিৰ সুবিধা প্ৰদান কৰিব বুলি অসম চৰকাৰে নতুনকৈ কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।